বেটাহঁতক জন্ম হোৱাৰ পৰা আজি ফাৰ্ষ্ট টাইম ডক্টৰৰ ওচৰত চেকআপত লৈ যাওঁ। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আনটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এইফালে মই ৰেডি হৈ আছোঁ, বেটাহঁতক লৈ যাম আজি ডক্টৰৰ ওচৰত চেকআপত। আজি বেটাহঁতৰ ফাৰ্ষ্ট চেকআপ আছে। আজি বেটা দুটাৰ 21 দিন হৈ গ'ল জন্ম হোৱা, আৰু ডক্টৰে মাতিছিলে আমাক এমাহৰ পিছত, কিন্তু আমি অকণমান প্ৰব্লেম এটা পাই থকাৰ কাৰণে ভাবিছোঁ কি আজিয়ে লৈ যাওঁ, আৰু ডক্টৰে ক'লে ঠিক আছে লৈ আহা। তো আগে হাজবেণ্ডে গৈ সুধি আহিলে, তাৰপিছত আমি এতিয়া যাবলৈ ওলাইছোঁ টাইমত, কাৰণ বাচ্ছা লৈ ৰখি থাকিব দিগদাৰ লাগে ন, তো একেবাৰে টাইমত যাবৰ কাৰণে ওলাইছোঁ। আৰু মই ভালকৈ ৰেডি হৈ লৈছোঁ, ভালকৈ মানে কি যেনেকৈ মই সদায় ৰেডি হওঁ তেনেকৈ, আৰু আইব্ৰ'টো অকণমান আকোৱে বাকী অকণমান পাউডাৰ লগাইছোঁ, যিহেতু আজি বহুত বেছি ৰ'দ, আৰু গৰম দিনত বা ৰ'দত মোক পাউডাৰ অকণমান লাগেই, মানে নহ'লে বহুত ঘামি গ'লে ভাল নালাগে। আৰু অকণমান লিপষ্টিক লগাই ল'লোঁ, লগাই মেলি এতিয়া মই পূৰা ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে। আৰু মই ৰেডি হোৱাৰ আগতে বেটা দুটাক আগে ৰেডি কৰি ল'লোঁ, তাহাঁতক স্পঞ্জ বাথ দিয়াই, কাপোৰ কানি চেঞ্জ কৰাই, এনেকৈ ৰিলেক্স কৰি শুই থাকিব দিছোঁ, নহ'লে এতিয়াতো মানে পেকিঙত লৈ যাম ন, গৰম পাব, যিহেতু আজি বহুত বেছি গৰম, সেইকাৰণে অকণমান এনেকৈ ৰিলেক্স কৰি তাহাঁতক থৈ দিছিলোঁ। আৰু এইফালে মোৰো হৈ গ'ল, হাজবেণ্ডটোৰ হৈ গ'ল, এতিয়া আমি যাবলৈ কাৰণে ওলাইছোঁ বিছমিল্লা বুলি। এইফালে ভাইটিও আহি গ'ল, ভাইটি আহি ৰখি আছে বাহিৰতে, মানে ৰাস্তাত। আমি এতিয়া বেটাহঁতক লৈ যাম, আৰু এনেকৈ ভালকৈ পেক কৰি তাহাঁতক নিব লাগিব, যিহেতু বাহিৰলৈ উলিয়াই নিম, বতাহ চতাহ লাগিব, আৰু ল'বলৈও এনেকৈ পেক কৰিলে ভাল হয়। কিন্তু যোনটো পেক এতিয়া ময়ো কৰিছিলোঁ, ডক্টৰে ক'লে এইভাগে নহয়, অকণমান কাপোৰখন পূৰা মেলি পেক কৰিব লাগিব, মানে পূৰা পেক কৰিব লাগিব, এনেকৈ সিহঁতৰ ভৰি চৰিবোৰ ওলাই থাকে, তেনেকৈ নহয় বুলি ক'লে। কিন্তু তেনেকৈ পেক কৰিলে যে সিহঁতি কষ্ট পাইছে, মোৰ তেনেকুৱা ফিল হয়, গম পায়নে? সেইকাৰণে মই অকণমান মুকলিকৈ সিহঁতক পেক কৰিবলৈ চাওঁ। আৰু মোৰ ভইচ অভাৰত আজিকালি আপোনালোকে বেবী মাত শুনি পায়, কিয়নো তাহাঁতি কেতিয়া উঠে মই গমেই নাপাওঁ ভালকৈ। তাহাঁতি শুই থাকোঁতে অকণ মই ভইচ অভাৰ কৰোঁ, আৰু ভিডিঅ' এডিটিং কৰোঁ, সেইবোৰ। আমি ওলাই আহিছোঁ, এইফালে হাজবেণ্ডে লৈছে এটা বেটা, আৰু মই লৈছোঁ এটা বেটা। আৰু এইফালে চাওক, আহি পাই গ'লোঁ আমি ডক্টৰৰ চেম্বাৰ, আৰু ইয়াত ধুনীয়াকৈ খেলিবৰ কাৰণে বনাই থোৱা আছে। আৰু অকণমানি ছোৱালীজনী লগ পালোঁ, তাতে তাইৰ গাটো বেয়া, তাইক 19 বাৰ বেজি খুচিছে, মানে কিবা ব্লাড লৈছে নেকি, ইমান বেয়া লাগিছে দেখি। সেয়া চাওক ৰখিয়ে আছে মাকে লৈ পেলি, আৰু হাজবেণ্ডে এইফালে চাই আছে ডক্টৰৰ তাত মাতিব নি বুলি। বাকী আমাৰ দেখা হৈ গ'ল আলহামদুলিল্লাহ, বাচ্চাকেইটা একদম ঠিকে আছে এতিয়া, একো প্ৰব্লেম নাই। অকণমান কিবা দৰৱ দিছে আৰু নতুনকৈ ভিটামিন তাহাঁতক খুৱাবৰ কাৰণে, আৰু লগতে তাহাঁতৰ যোনটো নান হয় সেইটো চেঞ্জ কৰি দিছে। তো আজি মিনি ব্লগত ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই। আকৌ লগ পাম নতুন এটা মিনি ব্লগৰ লগত দেই।